স্বাগতম জানাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয়হৰ তাণ্ডৱ আৰম্ভ হৈ গৈছে ভাৰতত। ইতিমধ্যে ভাৰতৰ দক্ষিণ ভাৰতত সংহাৰী ৰূপ চলাইছে দ্বিতীয়হে। বাতিল কৰা হৈছে বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে। সমান্তৰালকৈ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয়হৰ ফলত শ্ৰীলংকাত 200ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু দ্বিতীয়হে ভাৰতত সংহাৰী ৰূপ চলাইছে। দক্ষিণ ভাৰতত প্ৰচণ্ড ধুমুহা বৰষুণ আৰম্ভ হৈছে আৰু নিশালৈ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক, ধুমুহা বৰষুণ আহিব পাৰে। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ। জনাই আছো ডাঙৰ খবৰ, টাইম 8 বিগ ব্ৰেকিং। সাৱধান, দ্বিতীয়হৰ সংহাৰী ৰূপ, ভয়ংকৰ ৰূপ লৈছে দ্বিতীয়হে। নিশালৈ হ'ব পাৰে প্ৰচণ্ড বৰষুণ, গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক। বিশেষকৈ দক্ষিণ ভাৰতত থকা অসমীয়াসকলৰ কাৰণে ডাঙৰ খবৰ, সতৰ্কতা অৱলম্বন কৰক। দক্ষিণ ভাৰতত থকা সকলো লোকে সাৱধানতা অৱলম্বন কৰক। 80 কিলোমিটাৰ বেগত আহি আছে কাল ঘূৰ্ণী ধুমুহা। সংহাৰী ৰূপ চলাব, ভয়ংকৰ ৰূপ ল'ব। বাতিল কৰা হৈছে বিমান সেৱা। দ্বিতীয়হৰ বাবে বাতিল কৰিবলগীয়া হৈছে বিমান সেৱা। চেন্নাই বিমানবন্দৰৰ 47খন বিমান বাতিল কৰিবলগীয়া হৈছে দ্বিতীয়হৰ কাৰণে। কাৰণ বতৰে কাল ৰূপ লৈছে। ৰেড এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ ভাৰতৰ কেইবাখনো ঠাইত। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক। তামিলনাডুত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। যদি আপুনি দক্ষিণ ভাৰতৰ পৰা বাতৰিটো চাই আছে, কমেণ্ট কৰক, সুকলমে থাকক। চেন্নাই, কুদ্দালুৰ, পুডুচেৰীতো হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। আজিৰ দিনটোত অৰ্থাৎ দেওবাৰ আৰু দেওবাৰে প্ৰচণ্ড ধুমুহা বৰষুণে তামিলনাডু, পুডুচেৰীত ধ্বংসলীলা চলাইছে। তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰি দিছে। ইতিমধ্যে জাননী জাৰি কৰা হৈছে, পৰীক্ষা পিছুৱাই দিয়া হৈছে। আৰু দ্বিতীয়হৰ ফলত শ্ৰীলংকাত 200ৰো অধিক লোকৰ মৃত্যু হৈছে। গতিকে দক্ষিণ ভাৰতত থকা সকলোৱে সাৱধানতা অৱলম্বন কৰক। যদি আপুনি দক্ষিণ ভাৰতত থাকে তেন্তে কমেণ্ট কৰক আপুনি ক'ত আছে। কমেণ্ট কৰক যদি দক্ষিণ ভাৰতৰ পৰা আপুনি এই বাতৰিটো চাই আছে। গতিকে সাৱধানতা অৱলম্বন কৰক। অসমৰ যিসকল লোকে এই বাতৰিটো চাই আছে, আপোনালোক সাৱধানে থাকক, কিয়নো বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে। দ্বিতীয়হৰ ফলত শ্ৰীলংকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। শ্ৰীলংকাত প্ৰায় 200ৰো অধিক লোকৰ মৃত্যু হৈছে। আৰু বৰ্তমান সময়ত ভাৰতত প্ৰৱেশ কৰিছে দ্বিতীয়। কালঘূৰ্ণী দ্বিতীয়হে সংহাৰী ৰূপ চলাইছে। আজিৰ দিনটোত পুডুচেৰীকে ধৰি তামিলনাডুত বৰষুণ হৈছে। অত্যধিক বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। সমান্তৰালকৈ পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। গতিকে অসমৰ পৰা যদি কোনোবাই চাই আছে, দক্ষিণ ভাৰতৰ কোনোবাই যদি চাই আছে এই বাতৰিটো, তেন্তে আপোনালোকলৈ এটা আহ্বান, আপোনালোক সুকলমে থাকক, সাৱধানে থাকক। অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা চৰকাৰে জাৰি কৰা সকলো নিয়ম মানি চলক, কিয়নো দ্বিতীয়হৰ ফলত শ্ৰীলংকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সকলো লোক সুকলমে থাকক। যদি আপোনালোকৰ কোনোবা দক্ষিণ ভাৰতত থাকে, দক্ষিণ ভাৰতত কৰ্মসূত্ৰে আছে, তেওঁলোকক অৱগত কৰক যে বতৰে কাল ৰূপ ল'ব পাৰে। ডাঙৰ খবৰ, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, অত্যন্ত ডাঙৰ খবৰ। সকলোৰে কাৰণে ডাঙৰ খবৰ। বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে। বতৰে কাল ৰূপ ল'ব পাৰে। নিশালৈ ভয়ংকৰ বৰষুণ হ'ব পাৰে। যিসকল লোক দক্ষিণ ভাৰতত আছে কৰ্মসূত্ৰে, অসমীয়া যদি কোনোবা আছে, তেন্তে আপোনালোকে এই খবৰটো ছেভ কৰি ৰাখক, সকলোকে জনাওক। দক্ষিণ ভাৰতত দ্বিতীয়হে ভয়ংকৰ ৰূপ লৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰি দিছে। চেন্নাই বিমানবন্দৰে কেইবাখনো বিমান সেৱা বাতিল কৰিছে, কিয়নো বতৰ অত্যন্ত বেয়া। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। 80 কিলোমিটাৰ বেগত কাল ঘূৰ্ণী ধুমুহা আহিছে। দ্বিতীয়হে সংহাৰী ৰূপ চলাব। যদি আপুনি দক্ষিণ ভাৰতত আছে, তামিলনাডুকে ধৰি পুডুচেৰী এইসমূহ ঠাইত আছে, তেন্তে আপুনি সাৱধানতা অৱলম্বন কৰক। বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক। বিশেষকৈ আপোনাৰ সন্তানটোক বাহিৰলৈ ওলাবলৈ নিদিব। প্ৰয়োজন নহ'লে আপুনিও নোলাব বাহিৰলৈ, কিয়নো বতৰে ভয়ংকৰ ৰূপ লৈছে। তামিলনাডুত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 80 কিলোমিটাৰ বেগত ধুমুহা আহিছে, বৰষুণ হৈছে। শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে দ্বিতীয়হে। বান ভূমিস্খলনৰ ফলত শ্ৰীলংকাত 200গৰাকীকৈ অধিক লোকৰ মৃত্যু হৈছে। আৰু বৰ্তমান সময়ত ভাৰতত প্ৰৱেশ কৰিছে দ্বিতীয়হে। আৰু দ্বিতীয়হৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কমেণ্ট কৰিব কৰক আপুনি।
যদি আপুনি দক্ষিণ ভাৰতত আছে তেন্তে আপোনালোকৰ কাৰণে ডাঙৰ খবৰ সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অত্যধিক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো দিত্ৱা প্ৰৱেশ কৰিছে ভাৰতত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে যে 30 তাৰিখে ভাৰতত প্ৰৱেশ কৰিব দিত্ৱা আৰু আজি পুৱাৰে পৰা দক্ষিণ ভাৰতত প্ৰচণ্ড বৰষুণ প্ৰচণ্ড ধুমুহা আহিছে 80 কিলোমিটাৰ বেগত ধুমুহা আহিছে শ্ৰীলংকাৰ বাতৰি আমি পৰিৱেশন কৰি আছিলোঁ শ্ৰীলংকাত কিদৰে দিত্ৱাহে তাণ্ডৱ চলাইছিলে দিত্ৱাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে শ্ৰীলংকাত প্ৰায় 200 গৰাকীকৈ অধিক লোকৰ মৃত্যু হৈছে শ্ৰীলংকাত আৰু আজি দিনটো দিত্ৱা প্ৰৱেশ কৰিছে ভাৰতত গতিকে যিসকল লোক দক্ষিণ ভাৰতত আছে দক্ষিণ ভাৰতত কৰ্মসূত্ৰে আছে বা পৰিয়ালৰ সৈতে আছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ সতৰ্কতা অৱলম্বন কৰক অত্যধিক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব বতৰে কাল ৰূপ লৈছে চেন্নাই বিমানবন্দৰৰ কেইবাখনো বিমান সেৱা বাতিল কৰিছে ৰেল সেৱা বাতিল কৰিছে বিদ্যালয় বন্ধ ঘোষণা কৰিছে মুঠতে দিত্ৱাহে ভয়ংকৰ ৰূপ লৈছে দক্ষিণ ভাৰতত গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক দিত্ৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিশালৈ হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ বতৰে কাল ৰূপ ল'ব শিলাবৃষ্টিও হ'ব পাৰে ইতিমধ্যে সাগৰৰ পাৰত সকলো মাছমৰীয়ালৈ জাননী প্ৰেৰণ কৰি দিয়া হৈছে সাগৰৰ পাৰত কোনো লোকক থাকিবলৈ দিয়া হোৱা নাই কিয়নো বতৰে কাল ৰূপ ল'ব পাৰে সাগৰৰ ঢৌ বহু উচ্চতালৈ উঠিছে চেন্নাই বিমানবন্দৰৰ 47খনকৈ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে কাৰণ বতৰ যথেষ্ট বেয়া বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে কালিৰ দিনটোত কেইবাখনো জিলালৈ ৰেড এলাৰ্টৰ সমান্তৰালকৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিলে আৰু আজি তামিলনাডুত জাৰি কৰা হৈছে ৰেড এলাৰ্ট সমান্তৰালকৈ তামিলনাডুক পুডুচেৰী ধ্বংসলীলা চলাইছে পুৱাৰে পৰা প্ৰচণ্ড ধুমুহা বৰষুণ আৰম্ভ হৈ গৈছে বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসন সাজু হৈছে প্ৰশাসনে দিয়া সকলো নিয়ম মানি চলক প্ৰশাসনে দিয়া সকলো জাননী আপুনি মানি চলক অত্যধিক কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো বতৰে ভয়ংকৰ ৰূপ লৈছে কাল ঘূৰ্ণি দিত্ৱাহে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰতিগৰাকী লোকৰ কাৰণে ডাঙৰ খবৰ দক্ষিণ ভাৰতত থকা প্ৰতিগৰাকী লোকৰ কাৰণে ডাঙৰ খবৰ আপোনাৰ যদি কোনো চিনাকি লোক দক্ষিণ ভাৰতত আছে তেন্তে এই খবৰটো দিয়ক এই খবৰটো দি দিয়ক তেওঁ যাতে সাৱধানতা অৱলম্বন কৰিব পাৰে সতৰ্কতা অৱলম্বন কৰিব পাৰে কিয়নো আজি পুৱাৰে পৰা দক্ষিণ ভাৰতত প্ৰচণ্ড ধুমুহা বৰষুণ নিশালৈ অধিক ভয়াৱহ হ'ব পাৰে বতৰ গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক যদি আপুনি অসমৰ পৰা চাই আছে আপোনাৰ যদি কোনোবা চিনাকি আছে দক্ষিণ ভাৰতত তেন্তে আপুনি খবৰ দিয়ক বাতৰিটো শ্বেয়াৰ কৰি দিয়ক যাতে গম পায় কিয়নো বতৰে কাল ৰূপ লৈছে বতৰে ৰূপ সলাইছে দিত্ৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 80 কিলোমিটাৰ বেগত আহিছে ধুমুহা গতিকে আপুনি যদি বাতৰিটো চাই আছে দক্ষিণ ভাৰতৰ কোনো লোকক দি দিয়ক আৰু দক্ষিণ ভাৰতৰ পৰা যদি কোনোবাই চাই আছে এই বাতৰিটো তেন্তে আপোনালোকলৈ এটা বিশেষ আহ্বান সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক অত্যধিক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক কিয়নো দিত্ৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰি দিছে বতৰে যথেষ্ট ৰূপ সলাইছে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি কিয়নো দিত্ৱাহে শ্ৰীলংকাত 200 গৰাকী লোকৰ প্ৰাণ লৈছে কল্পনা কৰক শ্ৰীলংকাৰ দৰে ঠাইত 200 গৰাকী লোকৰ প্ৰাণ লৈ ভাৰতত প্ৰৱেশ কৰিছে দিত্ৱা আজি পুৱাৰে পৰা তামিলনাডুত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ দক্ষিণ ভাৰতত ভয়াৱহ পৰিস্থিতি বন্ধ কৰি দিয়া হৈছে বিদ্যালয় পিছুৱাই দিয়া হৈছে পৰীক্ষা বিমানবন্দৰৰ সকলো বিমান সেৱা বাতিল কৰি দিয়া হৈছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই 47খনকৈ বিমান সেৱা বাতিল কৰিছে ৰেল সেৱা বাতিল কৰিছে গতিকে সতৰ্কতা অৱলম্বন কৰক অত্যধিক জৰুৰী কাম নাথাকিলে বাহিৰ নোলাব বিশেষকৈ আপোনাৰ সন্তানটোক সুকলমে ৰাখক সন্তানটোক বাহিৰলৈ ওলাবলৈ নিদিব আপুনিও পৰাপক্ষত ঘৰৰ ভিতৰত থাকক কিয়নো বতৰে কাল ৰূপ লৈছে শ্ৰীলংকাত বান ভূমিস্খলন হৈছিলে ভয়াৱহ বান পৰিস্থিতি হৈছিলে শ্ৰীলংকাত আৰু বান পৰিস্থিতিৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে 200 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে কেইবা শতাধিক লোক জলবন্দী হৈ আছে শ্ৰীলংকাত আৰু শ্ৰীলংকাত সংহাৰী ৰূপ চলাই বৰ্তমান ভাৰতত প্ৰৱেশ কৰিছে কালঘূৰ্ণি দিত্ৱা
আৰু আজি পুৱাৰে পৰা তামিলনাডুকে ধৰি পুডুচেৰী এইসমূহ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত বতৰে কাল ৰূপ লৈছে প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে ধুমুহাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিমান বন্দৰৰ সকলো বিমান সেৱা বাতিল কৰাৰ কথা আছিল যদিও বৰ্তমান সময়ত ৪৭খনকৈ বিমান সেৱা বাতিল কৰি দিয়া হৈছে ৰেল সেৱা বাতিল কৰি দিয়া হৈছে কিয়নো বতৰ যথেষ্ট পৰিমাণে বেয়া বতাহ আহিছে বৰষুণ আহিছে প্ৰচণ্ড বৰষুণ কল্পনা কৰিব নোৱাৰা বৰষুণ ৮০ কিলোমিটাৰতকৈও অধিক বেগত আহিছে ধুমুহা বৰষুণ সাগৰীয় ঘূৰ্ণীবতাহ যিহেতু অত্যধিক ভয়াৱহ পৰিস্থিতি হ'ব পাৰে অত্যধিক ভয়াৱহ পৰিস্থিতি ল'ব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰই যিসমূহ নিৰ্দেশনা জাৰি কৰিছে সেইসমূহ মানি চলক চৰকাৰে যিসমূহ নিৰ্দেশনা জাৰি কৰিছে সেইসমূহ মানি চলক কিয়নো চৰকাৰৰ লগত যোগাযোগ কৰক মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ যদি কিবা জৰুৰীকালীন পৰিস্থিতি আহে তেন্তে চৰকাৰ বা প্ৰশাসনৰ লগত যোগাযোগ কৰক আপুনি পৰাপক্ষত এই কেইদিন বাহিৰলৈ নোলাব কিয়নো আজিৰে পৰা দ্বিতীয়হৰ আৰম্ভ হৈছে তাণ্ডৱ দ্বিতীয়হে আৰম্ভ কৰিছে নিজৰ ৰূপ প্ৰচণ্ড ধুমুহা হৈছে প্ৰচণ্ড বৰষুণ হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি যদি দক্ষিণ ভাৰতৰ পৰা চাই আছে আপুনি কমেণ্ট কৰক বাতৰিটো দক্ষিণ ভাৰতৰ লোকৰ মাজত শ্বেয়াৰ কৰক যদি অসমৰ কোনো লোক আছে তেন্তে আপুনি খবৰ তেওঁলোকক দিয়ক কালঘূৰ্ণি দ্বিতীয়হে ভয়ংকৰ ৰূপ লৈছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ দ্বিতীয়হৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় ৮০ কিলোমিটাৰ বেগত দ্বিতীয় আহিছে ৮০ কিলোমিটাৰ বেগত ধুমুহাই সংহাৰী ৰূপ চলাব পাৰে বাতিল কৰি দিয়া হৈছে বিমান সেৱা সকলো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ পৰিছে প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ মুকলি কৰিছে জৰুৰীকালীন সেৱা যদি আপুনি লাগে তেন্তে আপুনি প্ৰশাসনক যোগাযোগ কৰক বিশেষকৈ এই বাতৰিটো সেইসকল লোকৰ কাৰণে যিসকল লোক দক্ষিণ ভাৰতত থাকে কৰ্মসূত্ৰেই হওক বা পৰিয়ালৰ সৈতে হওক আপোনালোকৰ কাৰণে ডাঙৰ খবৰ আপোনালোকে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব বতৰ গুমা ইতিমধ্যে নিশালৈ ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে নিশালৈ প্ৰচণ্ড ধুমুহা হ'ব পাৰে প্ৰচণ্ড বৰষুণ আহিব পাৰে বানপানী হ'ব পাৰে বান পৰিস্থিতি ভয়াৱহ হ'ব পাৰে আমি দেখিছিলোঁ শ্ৰীলংকাত যে বান আৰু ভূমিস্খলনৰ ফলত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু আজি ভাৰতত প্ৰৱেশ কৰিছে দ্বিতীয় পুৱাৰে পৰা তামিলনাডুত হাহাকাৰ পৰিস্থিতি তামিলনাডুত পুৱাৰে পৰা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তামিলনাডুত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত সকলোৱে সুকলমে থাকক প্ৰতিগৰাকী লোক সুকলমে থাকক বতৰে কাল ৰূপ ল'ব কিয়নো বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰিছে পিছুৱাই দিয়া হৈছে পৰীক্ষা সমান্তৰালকৈ বিমান সেৱা বাতিল কৰি দিয়া হৈছে ৰেল সেৱা বাতিল কৰি দিয়া হৈছে মুঠতে সংহাৰী ৰূপ চলাব কালঘূৰ্ণি দ্বিতীয়হে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব ভালকৈ থাকক সুকলমে থাকক যদি আপোনালোকৰ কোনো লোক দক্ষিণ ভাৰতত আছে তেন্তে এই বাতৰিটো শ্বেয়াৰ কৰক কমেণ্ট কৰক তেওঁলোকক ভালকৈ থাকিবলৈ কওক সাৱধানতা অৱলম্বন কৰিবলৈ কওক কিয়নো ভয়ংকৰ পৰিস্থিতি লৈছে ইতিমধ্যে বিমান সেৱা বাতিল কৰি দিয়া হৈছে কল্পনা কৰক বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে এখন দুখন বিমান নহয় প্ৰায় ৪৫খনতকৈও অধিক বিমান বাতিল কৰিবলগীয়া হৈছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই কল্পনা কৰক কি ভয়াৱহ পৰিস্থিতি হ'ব লাগিব এখন দুখন বিমান নহয় প্ৰায় ৪৫খনৰো বিমান বাতিল কৰিবলগীয়া হৈছে বতৰ যথেষ্ট বেয়া বতৰে কাল ৰূপ লৈছে যথেষ্ট পৰিমাণে সকলো চিন্তিত হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ চিন্তিত হৈ পৰিছে সকলো লোকক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক দক্ষিণ ভাৰতত থকা প্ৰতিগৰাকী অসমীয়ালৈ অনুৰোধ জনাইছোঁ আপোনালোক বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক বিশেষকৈ আপোনাৰ যদি সন্তান আছে সন্তানটোক বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক বিদ্যালয় বন্ধ ঘোষণা কৰি দিছে গতিকে যথেষ্ট বতৰ বেয়া নিশালৈ প্ৰচণ্ড বৰষুণ আহিব পাৰে আৰু টাইমেটৰ ফালৰ পৰা সকলো অসমীয়ালৈ দক্ষিণ ভাৰতত থকা সকলো অসমীয়ালৈ অনুৰোধ যাতে আপোনালোক ভালকৈ থাকক সুকলমে থাকক বিশেষকৈ জৰুৰী কাম নাথাকিলে বাহিৰ পৰিত্যাগ কৰক ইতিমধ্যে বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে বিমান সেৱা বাতিল কৰি দিয়া হৈছে আৰু আজি পুৱাৰে পৰা কালঘূৰ্ণি দ্বিতীয়হে সংহাৰী ৰূপ আৰম্ভ কৰিছে প্ৰচণ্ড বৰষুণ আহিছে ধুমুহা আহিছে
80 কিলোমিটাৰ বেগত ধুমুহা আহিছে গতিকে সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব এই বাতৰিটো শ্বেয়াৰ কৰক তেওঁলোকৰ মাজত যিসকল লোক দক্ষিণ ভাৰতত থাকে বা কৰ্মসূত্ৰে তাত আছে ইতিমধ্যে চৰকাৰে জাৰি কৰিছে জাননী তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰি দিছে সমান্তৰালকৈ ৰেড এলাৰ্ট জাৰি কৰিছে তামিলনাডুত চেন্নাই কুদ্দালুৰ পুডুচেৰীতো হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই ৪৭খনকৈ বিমান বাতিল কৰিছে কল্পনা কৰক এখন দুখন বিমান নহয় চেন্নাইৰ দৰে এটা বিমানবন্দৰ যি বিমানবন্দৰত প্ৰতিদিনে কেইবা শতাধিক বিমান উৰে বিমান নামে কিন্তু সেই বিমানবন্দৰত ৪৭খনকৈ বিমান বাতিল কৰিবলগীয়া হৈছে বতৰ অত্যন্ত বেয়া আজিৰ নিশা ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব সুকলমে থাকক ভালকৈ থাকক টাইমেটৰ ফালৰ পৰা আপোনালোকৈ আহ্বান জনাইছোঁ যাতে সকলোৱে ভালকৈ থাকে জৰুৰী কাম নাথাকিলে বাহিৰ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সকলো এলাৰ্ট মানি চলক সকলো নিয়ম মানি চলক টাইমেট ফ'ল' কৰক চৰকাৰৰ নীতি নিয়ম বা চৰকাৰে যি জাননী জাৰি কৰে সেইসমূহ মানি চলক আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কি কয় সেইসমূহ ফ'ল' আপ কৰি ৰাখক কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে ভয়ংকৰ ৰূপ লৈছে বতৰে গতিকে সকলো লোকলৈ আহ্বান সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক আপোনাৰ সন্তানটোক বাহিৰ ভ্ৰমণ নকৰাব আপুনিও পৰাপক্ষত বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সকলো আপডেট খবৰ কৰি ৰাখক ধন্যবাদ